আপোনালোকে জানে যে আজিকালি গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰ বহুত মহানগৰীত মানুহ ফ্লেটত থাকে। যেতিয়া এবাৰ ফ্লেট নিৰ্মাণ হৈ যায়, তাৰ পিছত ফ্লেটটো পৰিচালনা কৰাৰ দায়িত্ব ফ্লেটৰ আৱাসীসকলৰ। ফ্লেটত বহুত ৰিটায়াৰ্ড মানুহ থাকে। যেতিয়া ফ্লেটবোৰত কেতিয়াবা ট্ৰান্সফৰ্মাৰ নোহোৱা হৈ যায়, কেতিয়াবা পানীৰ ডিপ টিউবৱেল বনাব লাগে, বা কেতিয়াবা ফ্লেটটোক মেৰামতি কৰিব লাগে, বিল্ডাৰজনেতো মেৰামতি নকৰে, বিল্ডাৰজনে তেওঁলোকক দি থৈ গুচি গ'ল, ৰাইজে কষ্ট পায়। সেইকাৰণে প্ৰয়োজন সাপেক্ষে ফ্লেটত সামূহিক কাম, কোনো ব্যক্তিগত কাম নহয়, সামূহিক কাম কৰিবৰ বাবে এতিয়াৰ পৰা MLA সকলেও ফাণ্ড দিব পাৰিব, আৰু ৰাজ্য চৰকাৰেও বিভিন্ন বিভাগৰ পুঁজি প্ৰয়োজন অনুসৰি দিব পাৰিব। আনটাইড ফাণ্ডে হওক বা আন মিউনিচিপালিটিয়ে বিচাৰে কিবা ফাণ্ড দিব বিচাৰে, তেওঁলোকে এতিয়াৰ পৰা ফ্লেটতো পুঁজি দিব পাৰিব। আগতে আমি গাঁৱত দিওঁ, নামঘৰত দিওঁ, মন্দিৰত দিওঁ, ৰাস্তাত দিওঁ, কিন্তু ফ্লেটত আমি কোনো সহায় নকৰোঁ। এতিয়া আমি ফ্লেটত সহায় কৰিব পাৰিম। দুটা কণ্ডিশ্যন: ফ্লেটটো বিল্ডাৰৰ অধীনত থাকিব নালাগিব, ফ্লেটটো ছ'চাইটিৰ অধীনত থাকিব লাগিব। দ্বিতীয়তে, কামবিলাক কমন কাম হ'ব লাগিব, যে গোটেই বিল্ডিংটো ৰং কৰা, বা পানীৰ ব্যৱস্থা কৰা, বা ফ্লেটত এটা মন্দিৰ নিৰ্মাণ কৰা, বা ফ্লেটত এটা অডিটৰিয়াম নিৰ্মাণ কৰা, যিবিলাক কমন কাম প্ৰত্যেকজনে ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা ধৰণৰ কাম। কিন্তু কোনোবাই যদি কয় যে মোৰ ঘৰখন ৰং কৰি দিয়ক, সেইটো নোৱাৰে। কিন্তু ফ্লেটৰ বাহিৰটো ৰং কৰিব লাগে, তাত চৰকাৰে ইচ্ছা কৰিলে সহায় কৰিব পাৰিব।